মৰমৰ অনুষ্ঠান আমাৰ যিসকল আমাৰ সিনিয়ৰ আমাৰ কণ্ঠশিল্পী আছে তেওঁলোকে বেছি আগভাগ লৈছে জুবিন দাক সেইদিনাখন আমি উদযাপন কৰিম একচুৱেলি গতিকে সকলোৱে আহিব বুলি আশা ৰাখিছোঁ এটি বহুত ডাঙৰ অনুষ্ঠান আচলতে এনেকুৱা অনুষ্ঠান চাগে হোৱাই নেকি আজিলৈকে আমি জুবিনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাঞ্জলি জনাম সেইদিনাখনে আৰু সকলোৱে আহিব অনুষ্ঠানটোলৈ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শিল্পী সমাজে যিহেতু এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত যিহেতু তেওঁ শিল্পীসকল আছে যিসকলে কণ্ঠশিল্পীয়ে এই 19 নৱেম্বৰ দিনাখনি চানমাৰী ফিল্ডত তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিব প্ৰায় 200তকৈ অধিক শিল্পী এটা বিশেষ পদক্ষেপ আপোনালোকো আছে অংশগ্ৰহণ কৰিছে কোনটো গীতত কি কৰিব হ'ব প্ৰথমতে ক'ব লাগিব যে আমাৰ কণ্ঠশিল্পী অসমৰ উদ্যোগত এটা বৃহৎ অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে আৰু অনুষ্ঠানটোৰ নাম হৈছে জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ আৰু আমাৰ যিমান শিল্পী আছে কণ্ঠশিল্পী সকলোৱে মিলি পেলাই আয়োজন কৰিছোঁ আচলতে তাত কোনো কাৰোৰ পৰা পইচা আমি বৰঙণি হিচাপে টকাও লোৱা নাই অকল আমাৰ কণ্ঠশিল্পীসকলে যোনে যিমান পাৰিছে তেনেদৰে আচলতে আমি অনুষ্ঠানটো খুব মৰমৰ অনুষ্ঠান আমাৰ যিসকল আমাৰ সিনিয়ৰ আমাৰ কণ্ঠশিল্পী আছে তেওঁলোকে বেছি আগভাগ লৈছে আৰু আমিও পিছ পৰি ৰোৱা নাই আমিও বহুতখিনি কৰিছোঁ আজি আচলতে আমাৰ ৰিহাৰ্চেল 8 তাৰিখে হৈ গ'ল আজি ইয়াতে বেলেগৰ ৰিহাৰ্চেল হৈ আছে আৰু যিহেতু আমাক ডিপাৰ্টমেণ্ট ৱাইজ ভগাই দিছে বস্তুবোৰ গতিকে আমি আজি ফুড ডিপাৰ্টমেণ্টৰ যিহেতু মানুহ আজি আমি চবকে খোৱা বোৱাখিনি আমি চাবলৈ কাৰণে আজিও আছোঁ আজি মানে গোটেইকেইদিনেই আছোঁ ভাগে ভাগে আমি আছোঁ আৰু মই আৰু তাই দীপান্বিতা আমি একেলগে কাৱালী যিটো মানে পাৰ্ট ৰখা হৈছে কাৱালীত আমি কণ্ঠদান কৰিম জুবিন দাক সেইদিনাখন আমি উদযাপন কৰিম একচুৱেলি গতিকে সকলোৱে আহিব বুলি আশা ৰাখিছোঁ অনুষ্ঠানটো নিশ্চয় ভাল পাব অকণমান গুণগুণাই দিয়ক কিবা ঠিক আছে আমি ভাবি লওক এইখিনিলে মই কেনেকুৱা কোনটো গানত ক'ব মোৰ ৰৈ ৰৈ বিনালে গীতটি সেইটো আমি গ্ৰুপ ৱাইজে হ'ব গীত গোৱাটো আজি আমাৰ আছিলে সেইকাৰণে আহিছিলোঁ আজি হৈ গ'ল আমাৰ প্ৰেক্টিচ হৈ গ'ল এতিয়া 19 তাৰিখে যিহেতু আমি জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম গতিকে এটি বহুত ডাঙৰ অনুষ্ঠান আচলতে এনেকুৱা অনুষ্ঠান চাগে হোৱাই নেকি আজিলৈকে আমি জুবিনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাঞ্জলি জনাম সেইদিনাখনে আৰু সকলোৱে আহিব অনুষ্ঠানটোলৈ আহিলে ভাল লাগিব আচলতে জুবিন গাৰ্গৰ বিষয়ে কি ক'ব জুবিন দাৰ বিষয়ে মানে এতিয়া মানে ভাবিব নোৱাৰি যে তেওঁ নাই জুবিন দা সেইটো ভাবিবও মানে একদম এতিয়াও বিশ্বাস নহয় সেইটো কথাটো জুবিন দা আমাৰ একদম হিয়াৰ আমঠু বুলি ক'ব লাগিব সঁচাকৈ খুব বেয়া লাগে আচলতে সেইটো ভাবিলে আৰু সেইদিনাখন ক'ম আৰু মানে বহুত ভাবিব নোৱাৰি কথাটো গানটো চলাই ঠিক আছে যিহেতু সেই গীতটো আচলতে বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে গতিকে সেইটোকে গাই দিছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ
ধন্যবাদ।